হয় যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্তৰ মানুহৰ সোঁত বৈছে আৰু ইতিমধ্যে সভা কিন্তু আৰম্ভ হৈছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হৈছে যাৰ কাৰণে যথেষ্ট সংখ্যক মানুহৰ সমাগম হৈছে মই পোনপটীয়াকৈ কৈছোঁ ক'ৰ পৰা আহিছে বঙাইগাঁও কেনেকুৱা লাগিছে এতিয়া হয় ভাল লাগিছে আপোনালোকৰে নিজৰে প্ৰাৰ্থী নিজৰ সমষ্টিৰ কিমানখিনি মানুহ আপোনালোকৰ সমষ্টিৰ পৰা আহিব আমাৰ সমষ্টিৰ পৰা 2 বাছ আহিছে 2000 মান মানুহ বঙাইগাঁৱৰ পৰা আহিছে ক'ৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিলোঁ হয় কেনেকুৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ওচৰৰ পৰা ভাল লাগি আছে মোদী ডাঙৰীয়া আহি আছে সেইকাৰণে বহুত ভাল লাগি আছে মই আন এগৰাকী ব্যক্তিৰ কাষলৈ ক'ৰ পৰা আহিছে নমাটি বুজি পোৱা নাই প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা দেখিব কেনেকুৱা লাগি আছে ভাল লাগিছে মই সহযোগে দেখুৱাইছে কি ধৰণে আচলতে মানুহৰ সমাগম হৈছে মই পুনৰ আন এগৰাকী ক'ৰ পৰা আহিছে আমি ক'ৰ পৰা আহিছে জিন্দাবাদ আমি নলবাৰী টাউন হয় কিমান এইটো হিচাপ নহয় অংশগ্ৰহণ খুবেই ভাল জিতিমটো এনেই আছোঁ আৰু একবাৰ এয়া সমৰ্থকৰ মনৰ ভাৱ কি ধৰণৰ আচলতে উৎসাহ সুধিলেই গম পোৱা যায় কেনেকুৱা এটা উৎসাহত আছে মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিম ক'ৰ পৰা আহিছে আমি গড়েশ্বৰ পৰা আহিছোঁ হয় তামোলপুৰ সমষ্টি হয় তামোলপুৰ সমষ্টি কেনেকুৱা লাগিছে এতিয়া যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মোদী ডাঙৰীয়াক আমি চাবলৈ আহিছোঁ গড়েশ্বৰৰ পৰা আমাৰ বুথটোৰ নম্বৰ হৈছে 123 নম্বৰ বুথ গড়েশ্বৰ মই আছোঁ 45 জন উৎসাহ ইমান উৎসাহ আজি ওচৰৰ পৰা দেখিব কেনেকুৱা ক'ৰ পৰা আহিছে দৰ পৰা আহিছো কমলপুৰ সমষ্টিৰ সমষ্টিৰ পৰা কমলপুৰ দিগন্তকলিত বিধায়ক সমষ্টিৰ পৰা আহিছে এয়া কমলপুৰৰ পৰা আহিছে উৎসাহ এয়া দেখি আছে প্ৰতিদিনে মই দৰ্শকক দেখুৱাই আছো কেনেকুৱা আছে ক'ৰ পৰা আহিছে আমি জানি ক'ৰ পৰা আহিছো অমিয়াপুৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই ধৰণে মানুহৰ সোঁত বৈছে নৰেন্দ্ৰ মোদীক এবাৰ ওচৰৰ পৰা চাবলৈ কি গাভৰু কি যুৱক কি বৃদ্ধা সকলো কিন্তু দেখিবলৈ পোৱা গৈছে অহা এই সভাস্থলীলৈ আৰু যিটো বিজেপিৰ পৰিকল্পনা আছিল সেই পৰিকল্পনা অনুসৰি দেখিবলৈ পোৱা গৈছে মানুহৰ আৰু আজি যিহেতু বতৰ সুন্দৰ ফৰকাল কালি কিছু প্ৰতিকূল আছিল আজি কিন্তু বতৰ ফৰকাল যাৰ কাৰণে মানুহৰ সোঁত মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিম ক'ৰ পৰা আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে যদি আমি চাওঁ বাছে বাছে মানুহ আহিছে আৰু সকলোৰে মনত যথেষ্ট উৎসাহ আৰু এই উৎসাহৰ কাৰণে মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ যথেষ্ট মানুহৰ উৎসাহ কেনেকুৱা কিমান মানুহ নলবাৰীৰ পৰা হ'ব আজি আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে আমাৰ অঞ্চলত আহিছে আমাৰ ৰাইজ অতি উৎসাহী লাখ লাখ আজি 3 লাখৰো অধিক ৰাইজ আজি ইয়াতে সমগ্ৰ হ'ব আজি আজি নৰেন্দ্ৰ মোদীৰ ওচৰৰ পৰা চাব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীলৈ প্ৰথমবাৰৰ পৰা আহিছে গতিকে নলবাৰী ৰাইজৰ কেনেকুৱা অনুভৱ অতি উৎসাহী আজি ভাৰতবৰ্ষত আজি ভাৰতক বিশ্ব গুৰু আসনত বহাবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিন ৰাত একাকাৰ কৰিছে আজি তেখেতে আজি আমাৰ অন্তৰত সোমাই গৈছে গতিকে আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ বিশ্বনেতাজনক আজি ওচৰৰ পৰা চাবৰ কাৰণে তেওঁলোকৰ বিশ্বনেতাগৰাকীক তেওঁলোকে ওচৰৰ পৰা চোৱাৰ কাৰণে এই ধৰণে আচলতে পাৰ ভঙা উৎসাহ বুলি ক'ব লাগিব পাৰ ভঙা উৎসাহ সমৰ্থকৰ মই আৰু কিছু মোৰ সহযোগী অৱনী দেখুৱাব সমৰ্থকবিলাক আচলতে বিভিন্ন ধৰণত কোনোবাই যিটো টুপি পিন্ধি আহিছে কোনোবাই মোদী চোলা পিন্ধি আহিছে গতিকে বিভিন্ন তেওঁলোকৰ উৎসাহ আৰু এই উৎসাহ এই পৰিৱেশেই কিন্তু সেই উৎসাহ প্ৰদৰ্শন কৰিছে ক'ৰ পৰা আহিছে গড়েশ্বৰ কেনেকুৱা লাগি আছে আজি ভাল লাগি আহিছে ভাল লাগিছে আৰু প্ৰধানমন্ত্ৰীক চাবলৈ বৰ হেঁপাহ আৰু টিভিত দেখিছোঁ যদিও উচ্চ হিচাপত দেখা পোৱা নাই আজি দেখা পাম তাৰ কাৰণে আমাৰ মনটোই সুখী আৰু এয়া আচলতে সাধাৰণ মানুহৰ মনোভাৱ গড়েশ্বৰৰ পৰা আহিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এবাৰ ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ সেই হেঁপাহ পূৰণ কৰাৰ কাৰণে এই ধৰণৰ উৎসাহত অহা পৰিলক্ষিত হৈছে ক'ৰ পৰা আহিছে মই ইয়াতে ঘৰ বৰগুৰাতে আজি বৰ আনন্দিত আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন যে দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী নলবাৰী বুকুত আজি পদাৰ্পণ কৰিছে আৰু বিশ্বৰ এগৰাকী বৰেণ্য ব্যক্তি হিচাপে নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ অনুভৱ কৰোঁ দেশৰ নিৰাপত্তা অনুভৱ কৰোঁ আৰু ভৱিষ্যত চামৰ কাৰণে একজন উজ্জ্বল তৰা হিচাপে
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰত জিকিলিকি থাকক আৰু ঈশ্বৰৰ দৰবাৰত জিলিকি থাকক। এয়াই আচলতে মানুহৰ যিটো হেঁপাহ বা যিটো উৎসাহ, সেই উৎসাহ লৈয়ে আজিৰ এই সভাস্থলীলৈ আহিছে। মই দেখুৱাই আছোঁ কি ধৰণে আচলতে সোঁত বৈছে সভাস্থলীলৈ, ঢলে ঢলে মানুহ আহিছে, বিভিন্ন প্ৰান্তৰ পৰা মানুহ যিহেতু আহি আছে আৰু বাছে বাছে মানুহ। এই যি সভাস্থলী, সেই সভাস্থলী কিন্তু এতিয়া লাহে লাহে জনসমুদ্ৰত পিনে পৰিণত হোৱাৰ কাৰণে দিশে গতি কৰিছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাই দেখুৱাইছে ইয়াৰ পৰিৱেশ। পুনৰ যদি সম্ভৱ হয় সেই পথাৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিব। সমগ্ৰ পথাৰখনত এতিয়া দেখিবলৈ পোৱা গৈছে মানুহৰ কি এটা পৰিৱেশ, আচলতে লানি নিচিগা সোঁত বুলি ক'ব লাগিব। আৰু সেই পথাৰলৈ লানি নিচিগা সোঁত, যদিও বতৰ কালি বেয়া আছিল, কিন্তু আজি যিহেতু ফৰকাল বতৰ, এই ফৰকাল বতৰক লৈ এই ধৰণে মানুহ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিলক্ষিত হৈছে।